ফাইনেলি এডিআৰি গ্ৰেড 4 কাৰণে মেথছৰ ক্লাছটো লৈ আহিলোঁ আপুনি ইয়াতে গম পাব যে কেনেকুৱা ধৰণৰ কুৱেশ্যন গ্ৰেড 4ত আহে আমি কেনেকৈ সলভ কৰিম কম সময়ত একদম ইজি ট্ৰিক্সবিলাক চাম যিসকলে আজিলৈকে মেথছ চোৱা নাই মেথছৰ কুৱেশ্যন চোৱাই নাই আপুনিও এই কুৱেশ্যনবিলাক আজি সলভ কৰিব পাৰিব একদম বেছিকৰ পৰা বুজাম যাতে একদম মেথছ নাজানা এজনেও কুৱেশ্যনবিলাক উত্তৰ কৰি আহিব পাৰে এইবাৰ এডিআৰি গ্ৰেড 4ত ক্লাছ 10 আৰু 8 পাছৰ দুটাৰ কাৰণে মেথছ লৈ আহিছোঁ এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ প্ৰথম কথাটো হ'ল আমাৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে গ্ৰেড 4ত আমি যোৱাবাৰৰ কুৱেশ্যন এডিআৰিৰ কুৱেশ্যন চাইছোঁ বেলেগ গ্ৰেড 4ৰ কুৱেশ্যনো চাইছোঁ আমি তাত কেনেকুৱা কুৱেশ্যন পাইছোঁ সেই হিচাপে আমি গম পাম যে এনেকুৱা কুৱেশ্যন অহাৰ সম্ভাৱনা বহুত বেছি এইবাৰ ঠিক আছে আপুনি দেখা পাইছে ইয়াতে ৰুট ওভাৰৰ ভিতৰত এটা সংখ্যা দিয়া আছে আৰু ইফালে x স্কয়াৰ দিয়া আছে x ৰ মান কি হ'ব উলিয়াব দিছে আপুনি এইখিনি সব পাৰি যাব অলপ পিছত ট্ৰিক্সখিনি মই যেতিয়া কম আপুনি সব জানা হৈ যাব ঠিক আছে সহজ হৈ যাব সকলোখিনি তাৰপিছত এইবাৰ আমি এনেকুৱা কুৱেশ্যন দেখা পাইছোঁ যে 2% অফ 3% 2% or 3% or 5000 কিমান হ'ব মানে 2% or 3% or 5000 কিমান হ'ব ঠিক আছে একদম ইজি কুৱেশ্যন আপুনি পাৰিব অলপ পিছত তাৰপিছত এনেকুৱা কুৱেশ্যন আপুনি দেখা পাব মান উলিয়াব দিছে এটো আমি চাম তাৰপিছত এনেকুৱা মান উলিয়াব দিছে আগতে আমি কুৱেশ্যনবিলাক এনেকুৱা কুৱেশ্যন পাইছোঁ এইবাৰো আমাৰ এনেকুৱাই আহিব একো বেলেগৰ পৰা নাহে ঠিক আছে এইখনে সিলেবাস তাৰপিছত যদি এনেকৈ সুধিছে যে কোনো এটা সংখ্যাক 11% বৃদ্ধি কৰিলে সংখ্যাটোৰ মান 777 হয় সংখ্যাটো কি হ'ব একদম ইজি আপুনি অলপ পিছত পাৰি যাব তাৰপিছত সুধিছে যে 1.5 কেজিৰ কিমান শতাংশ 7.5 গ্ৰামৰ সমান এইটো আমি কৰিম তাৰপিছত এনেকুৱা যেতিয়া আপুনি ইয়াতে 2 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগৰ কথা কোৱা হৈছে মানে স্পিডৰ কথা কোৱা হৈছে তাৰপিছত সময়ৰ কথা টাইমৰ কথা কোৱা হৈছে এনেকুৱা ধৰণৰ কুৱেশ্যন কেনেকৈ সলভ কৰিব লাগে 1 সেকেন্ড বা 10 সেকেন্ডৰ ভিতৰত আপুনি আজি পাৰি যাব ঠিক আছে তাৰপিছত সেলিং প্ৰাইস প্ৰফিট লছ ইয়াৰ কুৱেশ্যন কেনেকৈ সলভ কৰে সেইখিনিও পাই যাব তাৰপিছত আপোনাৰ 8 পাছৰ কাৰণে এইটো কুৱেশ্যন একদম ইম্পৰ্টেন্ট হয় আপোনাৰ প্লেস ভ্যালু উলিয়াব দিব তাৰপিছত বৃত্তৰ পৰিসীমাৰ ওপৰত যদি কুৱেশ্যন আহে কেনেকৈ সলভ কৰিব আমাৰ সাধাৰণতে মেথছত কৰ পৰা কুৱেশ্যন আহে গ্ৰেড 4ত মেইন হল এইকেইটা টপিক ফ্ৰেকশন মানে হৈছে ভগ্নাংশ কোনটো ডাঙৰ কোনটো সৰু ভগ্নাংকৰ পূৰণ হৰণ যোগ বিয়োগ আপোনাৰ এইখিনি কুৱেশ্যন একদমই আহা চান্স আছে তাৰপিছত গড় উলিয়াব দিব আপোনাক এইখিনি মই বুজাই দিম ধুনীয়াকৈ তাৰপিছত বদমাছ ৰুলৰ সহায়ত আমি এটা ইকুৱেশ্যন কেনেকৈ সলভ কৰিব পাৰোঁ প্ৰথমতে পূৰণ কৰিম নে হৰণ কৰিম নে যোগ কৰিম নে আজি সব ক্লিয়াৰ হৈ যাব আপোনাৰ তাৰপিছত ৰেচিঅ' আৰু প্ৰপৰচন এইখিনি কথা মই আগৰ ভিডিঅ'টো কৈছিলোঁ আৰু যদি আগৰ ভিডিঅ'টো চোৱা নাই সেইকাৰণে এইটো ভিডিঅ'টো কৈ দিছোঁ ৰেচিঅ' আৰু প্ৰপৰচন অনুপাত কুৱেশ্যন আহিব অনুপাতৰ পৰা এলচিএম লসাগু গসাগুৰ পৰা কুৱেশ্যন আহিব তাৰপিছত স্পীড টাইম ডিষ্টেন্স অলৰেডি কৈছোঁৱে এনেকুৱা কুৱেশ্যন আহিব পাৰ্চেণ্টেজৰ ওপৰত কুৱেশ্যন আহিব প্ৰফিট লছৰ কুৱেশ্যন আহিব বৃত্তৰ কালি আহিব ট্ৰায়াঙ্গল ত্ৰিভুজৰ কালিৰ ওপৰত কুৱেশ্যন আহিব পাৰে ঠিক আছে ঘনকৰ কালিৰ ওপৰত কুৱেশ্যন আহিব পাৰে এইখিনি আমাৰ মেইন টপিক তাৰপিছত আমি ট্ৰিক্সখিনি প্ৰথমতে চাই লওঁ তাৰপিছত আপোনাৰ মেথছ পানী হৈ যাব টেনশ্যন ল'ব নালাগে প্ৰথম আমাৰ যদি এনেকুৱা কুৱেশ্যন থাকে যে ডিষ্টেন্স দিয়া আছে দূৰত্ব দিয়া আছে স্পীড দিয়া আছে বেগ দিয়া আছে তাৰপিছত টাইম দিয়া আছে কিবা এটা কুৱেশ্যনত সময় দিয়া আছে যে এইজন মানুহে ইমান স্পীডত ইমান সময়ত গৈ পালে এটোৰ মানুহজনৰ স্পীড কিমান মানে এনেকুৱা কুৱেশ্যন যদি আপোনাক সোধে আপুনি আজিৰ পৰা আৰু টেনশ্যন ল'ব নালাগে চাওক এটো আপুনি বনাই লওক এনেকৈ ডি মানে ডিষ্টেন্স দূৰত্ব এছ মানে স্পীড বেগ টি মানে টাইম কুৱেশ্যনত আপোনাক ইয়াৰে যিকোনো দুটা বস্তু আপোনাক দি দিব আপোনাক এটা উলিয়াব দিব যিকোনো যদি আপোনাক ডি উলিয়াব দিয়ে মানে ডিষ্টেন্স দূৰত্ব উলিয়াব দিয়ে তেতিয়া কি কৰিব আপুনি ইয়াতে চাওক ইয়াতে যেনেকৈ আছে এছ আৰু টি সমানত আছেনে স্পীড পূৰণ টাইম বেগটো আৰু সময়টো পূৰণ কৰি দিলে আপোনাৰ ওলাই যাব তাৰপিছত যদি আপোনাক সোধে যে স্পীডৰ বেগৰ কথা সোধে তেতিয়া কি হ'ব ইয়াতে চাই লওক ডিটো ওপৰত আছে মানে ডিষ্টেন্সটো দূৰত্বটো ওপৰত দিব আৰু টাইমটো তলত দিব টিটো তলত দিব ঠিক আছে এই দুটা সলভ কৰিলে আমাৰ এনসাৰ ওলাই যাব তাৰপিছত যদি আপোনাক টি উলিয়াব দিয়ে তেতিয়া কি কৰিব ইয়াতে চাওক টি উলিয়াব দিছে মানে ডিটো ওপৰত আছে আৰু এছটো তলত আছে ডিষ্টেন্স দূৰত্বটো ওপৰত দিব আৰু স্পীডটো তলত দিব আৰু সলভ কৰিব আপোনাৰ এনসাৰ ওলাই যাব ঠিক আছে এতিয়া এইখিনি বস্তু আপুনি মনত ৰাখিব তেতিয়া আপুনি চিৰদিনৰ কাৰণে নাপাহৰে তাৰপিছত এভাৰেজ স্পীড গড় স্পীড যদি উলিয়াব দিয়ে কিবা এটা কুৱেশ্যন এনেকুৱা দিব পাৰে তেতিয়া ওপৰত টোটেল ডিষ্টেন্স টোটেল দূৰত্বটো ওপৰত বহাব আৰু টোটেল মুঠ সময়টো তলত বহাব আৰু দুটা
কাটাকাটি কৰি কিনে সলভ কৰিব মানে হৰণ কৰি আপোনাৰ উত্তৰ ওলাই যাব এতিয়া আমি এনেকুৱা কোৱেশ্চন কৰিম আপুনি সব পাই যাব তাৰ পিছত এনেকুৱা ইকুৱেশ্যন বিলাক আপুনি জানিব লাগিব ঠিক আছে গ্ৰেড 4 ৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট যে দুটা ভগ্নাংশ আছে তাৰ মাজত যদি পূৰণ থাকে আমি কেনেকৈ কৰিব লাগে হৰণ থাকিলে কি কৰিব লাগে বিয়োগ থাকিলে কি কৰিব লাগে যোগ থাকিলে কি কৰিব লাগে চাওক যদি পূৰণ থাকে দুটা ভগ্নাংশৰ মাজত তেতিয়া আমাৰ কি হয় ওপৰৰ দুটা পূৰণ হ'ব আৰু তলৰ দুটা পূৰণ হ'ব ঠিক আছে ওপৰত কি হ'ল 4 তলত কি হ'ল 4 3 গুণ 12 পূৰণ থাকিলে এনেকুৱা হয় হৰণ যদি থাকে কি কৰিব লাগে হৰণ থাকিলে আপুনি একদম ইজি আমি হৰণটো পূৰণ কৰি দিম তেতিয়া কি হ'ব ইফালৰটো উল্টা হৈ যায় চাব আপুনি এতিয়া ইফালে এনেকৈ আছে হৰণটো আমি পূৰণ কৰি দিম তেতিয়া 4টো ওপৰত যাব এইটো তলত আহি যাব এতিয়া পূৰণ হৈ গ'ল মানে আমিটো গমে পালো পূৰণত কি কৰিব লাগে তলৰ দুটা আৰু ওপৰৰ দুটা পূৰণ কৰিলে হ'ল 2 4 গুণ 8 3 1 গুণ 3 আপুনি এনেকৈ ওলাব পাৰে হৰণত কি হয় এইটো আৰু এইটো পূৰণ কৰি দিয়ক আপুনি ঠিক আছে 2 পূৰণ 4 তাৰ পিছত আৰু এইটো এনেকৈ আপুনি ওলাব পাৰে সেম ওলাব 3 1 গুণ 3 কি ওলাল ইয়াতে 3 2 4 গুণ 8 ঠিক আছে হৰণ থাকিলে আপুনি এনেকৈ কৰিব এইখিনি যিখিনি কৈছো বহুত ইম্পৰ্টেন্ট এতিয়া যিখিনি কোৱেশ্চন আমি আলোচনা কৰিম তাৰ কাৰণে এইখিনি ট্ৰিক্সে আমাক লাগিব এইখিনি ফৰ্মুলা আমাক লাগিব ঠিক আছে এইখিনিও আপুনি কোৱেশ্চন বুলি ধৰি লওক আৰু এটা কথা স্কিপ নকৰাকৈ ভিডিওটো কমপ্লিট চাব কাৰণ আপুনি এটা ভিডিও চাব আজি 7-8 নম্বৰ আপুনি আৰামত এক্সামত পাই যাব ঠিক আছে 7-8 নম্বৰৰ কাৰণে মানুহে 2 দিন 3 দিন 4 দিন পঢ়ি কিনেও নোৱাৰে আপুনি এটা ভিডিওতে পাই যাব এই কাৰণে আপুনি বৰ নহব যিখিনি কম পুৰা মনোযোগেৰে একদম স্কিপ নকৰাকৈ চাই থাকিব তাৰ পিছত যদি বিয়োগ থাকে কি কৰিব লাগে বিয়োগ থাকিলে প্ৰথম এইটো আৰু এইটো পূৰণ কৰিম মানে ক্ৰস পূৰণ হয় 2 5 গুণ 10 তাৰ পিছত এই দুটা পূৰণ কৰিম ঠিক আছে প্ৰথম এইটোৰ পৰা কৰিব এইটো আৰু এইটো তাৰ পিছত এই দুটা পূৰণ কৰিম 3 1 গুণ 3 মাজত কি আছে বিয়োগ তাৰ তলত কি কৰিম আমি তলত এই দুটা পূৰণ কৰিম 3 আৰু 5 আছে তলত 15 এতিয়া উত্তৰটো কি হ'ব 7 আৰু তলত 15 ঠিক আছে বিয়োগ থাকিলে এনেকৈ কৰিব তাৰ পিছত যোগ থাকিলে কি কৰিব যোগটো আৰু বিয়োগটো মোটামুটি একেই হয় যোগ থাকিলে আপুনি এই দুটা প্ৰথম পূৰণ কৰি দিয়ক 2 4 গুণ 8 8টো ওপৰত হ'ল তাৰ 3 1 গুণ 3 ঠিক আছে 3 1 গুণ 3 ইয়াতে দিম মাজত কি আছে যোগ আছে আৰু তলত কি হ'ব কৈছো যে 3 আৰু 4 তলৰ দুটা পূৰণ হৈ যাব 3 4 গুণ 12 উত্তৰ কি হ'ব 11 ওপৰত তলত 12 ঠিক আছে একদম ইজি তাৰ পিছত চাওক আৰু ট্ৰিক্স কেনেকুৱা আছে যে আপোনাক যদি ইয়াতে যে পূৰণ চিন দিছো এটো প্লিজ আপুনি যোগ বুলি ধৰি লওক ইয়াতে ফুলতে পূৰণ দিয়া গৈছে ইয়াতে যোগ আছে যোগ মাজত ঠিক আছে এনেকৈ যদি আপোনাক দিয়ে যে 1 যোগ 2 যোগ 3 যোগ 4 যোগ 5 যোগ এনেকৈ 10 লৈকে যদি সিৰিয়ালি যোগ কৰিব দিয়ে তেতিয়া কিমান ওলাব ইয়াতে ট্ৰিক্স এটা আছে যিসকলে ট্ৰিক্স জানে লগে লগে কৰিব আপুনি ট্ৰিক্স নাজানিলে অলপ বেছি টাইম লাগি যাব আৰু যদি 20 লৈকে দিয়ে 1 ৰ পৰা 20 লৈকে গতিকেটা যোগ কৰা তেতিয়া আপোনাৰ একদম টানি লাগি যাব কিন্তু এটা ট্ৰিক্স আছে চাওক 1 ৰ পৰা 10 লৈকে দিছে ন তাৰ পিছত ইয়াতে কি কৰিব আপুনি 10 টো ইয়াতে বহাই লওক তাৰ পিছত 10 ৰ পিছত কি হয় সংখ্যা 11 আহে তাৰ পিছত 2 ৰে হৰণ কৰি দিয়ক 2 5 গুণ আমি কাটাকাটি কৰিম 2 5 গুণ 10 কাটা গ'ল 10ক তাৰ পিছত 5 আৰু 11 ৰ ওপৰত ঠিক আছে 11 5 গুণ 55 তলত 1 ৰল তলত 1 ৰল মানে সব সংখ্যাৰে আমি যিমান সংখ্যা দেখা পাই আছো 1 2 3 4 সকলোৰে তলত কি থাকে এটা 1 থাকে ঠিক আছে মই একদম বেসিকৰ পৰা কৈ আছো যাতে একদম প্ৰথমৰ কাৰণে ম্যাথ চাই আছে তেও যাতে বুজি পায় তাৰ মানে তলৰটো আমাৰ সকলো সংখ্যাৰ তলতে 1 এটা থাকে মানে সংখ্যাটো কি হ'ব 55 আমি গোটেইকেইটা যদি যোগ কৰো 1 ৰ পৰা 10 লৈকে তেতিয়া আমি পাম 55 যদি আপোনাক এনেকৈ দিয়ে এটোও দিব পাৰে গ্ৰেড 4ত 1 স্কয়াৰ মাজত যোগ 2 স্কয়াৰ যোগ 3 স্কয়াৰ এনেকৈ 10 স্কয়াৰ লৈকে যদি দিয়ে ইয়াতে যদি আপোনাক এটো কব পাহৰিলো যে ইয়াতে যদি আপোনাক 20 লৈকে দিয়ে 1 2 3 4 5 6 7 8 9 10 একদম 20 লৈকে যদি যোগ কৰিব দিয়ে তেতিয়া কি কৰিব এই 10 ৰ জায়গাত 20 বহাই দিব মানে শেষৰটো 20 হ'ব 20 বহাই দিব তাৰ পিছত পূৰণ কৰিব কাপ ইয়াৰ 20 ৰ পিছত কি হয় 21 তাৰ পিছত 2 ৰে হৰণ কৰি দিব এনসাৰটো ওলাই যাব 2 ৰে 10 বাৰ কাটা যাব 20ক আৰু 10 আৰু 21 পূৰণ কৰিলে কিমান পাম 210 ঠিক আছে নেক্সট এনেকুৱা যদি আহে আপুনি কি কৰিব এনেকুৱা আহিলেও আপুনি যদি সিৰিয়ালি থাকে 1 2 3 4 5 মাজত যোগ চিন থাকে তেতিয়াও শেষৰ সংখ্যাটো লওক প্ৰথমতে শেষত 10 আছে তাৰ পিছত পূৰণ কৰক 10 ৰ পিছত কি আছে 11 তাৰ পিছত ইয়াতে এটা এক্সট্ৰা কাম কৰিব লাগিব স্কয়াৰ থাকিলে ইয়াতে কি কৰিব ইয়াৰ লগত পূৰণ কৰিব কি 10 আৰু 11 যোগ কৰিলে কিমান পাও আমি 11 আছে 21 এটো 21 টো পূৰণ কৰিব লাগিব ঠিক আছে তাৰ পিছত আমি 6 ৰে হৰণ কৰিব লাগিব তেতিয়া আমাৰ উত্তৰটো ওলাই যাব ঠিক আছে
আৰু এইটো ইমান টানলৈকে নাহে আচলতে গ্ৰেড 4ত ঠিক আছে টেনশ্যন ল'ব নালাগে এই দুটা জানিলে আপোনাৰ যথেষ্ট তাৰপিছত স্কুৱেৰৰ কথাটো কৈ লওঁ যিসকলে স্কুৱেৰৰ কথা ভালকৈ নাজানে যদি 1 স্কুৱেৰ মানে কি হয় এক দুটা আমি পূৰণ কৰিলে আমি এক স্কুৱেৰ বুলি ক'ম ঠিক আছে 2 স্কুৱেৰ মানে কি 2 পূৰণ 2 যদি 2 কিউব থাকে ওপৰত 3 থাকে তেতিয়া মানে দুটা 2 আমি 3 বাৰ পূৰণ কৰিম 2 পূৰণ 2 পূৰণ 2 এটোক আমি কি বুলি লিখিব পাৰো 2 কিউব ঠিক আছে স্কুৱেৰ কিউবটো আপুনি বুজি পালে নেক্সট এনেকুৱা যদি কোৱেশ্চন আহে আপুনি কেনেকৈ লগে লগে কৰিব পাৰিব যে 15 স্কুৱেৰ মানে কিমান বা 75 স্কুৱেৰ মানে কিমান ইয়াতে এটা ট্ৰিক্স আছে আপুনি শেষৰ সংখ্যাটো চাওক কি আছে 5 আছে শেষৰ সংখ্যাটো আপুনি স্কুৱেৰ কৰি দিয়ক স্কুৱেৰ কৰিব দিছো মানে 5 স্কুৱেৰ যদি কৰিব দিও 5 পূৰণ 5 মানে দুটা 5 পূৰণ কৰি দিম 25 আমি কি পালো ইয়াতে 25 পালো মানে শেষৰ দুটা সংখ্যা পাই গলো তাৰপিছত ইয়াতে কি আছে প্ৰথমতে 1 আছে ঠিক আছে 1 তো কি কৰিম 1ৰ লগত আমি 1 যোগ কৰিলে কি পাও 2 পাও ঠিক আছে তেতিয়া 1ৰ লগত 1 যোগ কৰিলে যি পাও মানে 1ৰ পিছৰ সংখ্যাটোক আমি এটোৰ লগত পূৰণ কৰি দিম 1ৰ লগত 1 2 গুণ কিমান 2 তেতিয়া আমি 2 টো ইয়াতে বহাই দিম 225 লগে লগে आंसर তাৰপিছত 25 25 গুণ কিমান 5 5 গুণ কিমান এটো সেম সূত্ৰত ব্যৱহাৰ কৰি কিনে আপুনি পাৰিব 5 5 গুণ 25 তাৰপিছত 2 আছে ইয়াতে 2 ৰ পিছত কি আছে সংখ্যা 3 2 আৰু 3 পূৰণ কৰি দিম 2 3 গুণ 2 3 গুণ 6 6 টো আমি বহাই দিম ইয়াতে 625 এতিয়া এটোৰ आंसर আপুনি পাৰিব 5 5 গুণ 25 তাৰ 7 ৰ পিছত কি আমাৰ সংখ্যা 8 আমি দুটা পূৰণ কৰি দিম 7 পূৰণ 8 7 8 গুণ 56 56 এটো হ'ব आंसर ঠিক আছে একদম ইজি হয় এনেকুৱা কোৱেশ্চন আপোনাৰ আহিব পাৰে নেক্সট যদি আপোনাক এনেকে ৰুটৰ ভিতৰত আপোনাক কোনো এটা সংখ্যা দিয়ে আপুনি কেনেকে ইয়াৰ মানটো ওলাব ঠিক আছে একদম ইজি হয় আমি জানো যে এটো যিয়ে নক সিম্বলটোৰ নাম যিয়ে নহক এটোৰ ভিতৰত যদি কিবা এটা সংখ্যা থাকে এটো সংখ্যা মানে কি হয় এটো যদি আমি গুছাব লাগে ওপৰৰ ছাতিটো যদি গুছাব লাগে এই সিম্বলটো তেতিয়া কি কৰিব লাগিব তেতিয়া আমি চাব লাগিব যে ভিতৰত যেটো সংখ্যা আছে সেই সংখ্যাটো এনেকুৱা হ'ব লাগিব যে দুটা একে সংখ্যাৰে পূৰণ হ'ব লাগিব যেনেকৈ ভিতৰত যদি আমাৰ 81 আছে তেতিয়া আমি কি পাম 9 পূৰণ 9 এতিয়া যদি আমি এটো গুছাই দিব লাগে তেতিয়া এটো গুছি যাব আৰু এটা ইয়াৰ সংখ্যা গুছি যাব বাহিৰত কি আহি যাব 9 আহি যাব মানে ৰুট ওভাৰটো গুছাব লাগিলে আমি এই সংখ্যা দুটা জানিব লাগিব কি কি সংখ্যা পূৰণ হলে এইটো সংখ্যা হয় তেতিয়াহে আমি এই ৰুট ওভাৰটো গুছাব পাৰিম যে আমি ইয়াতে দেখাৰ লগে লগে গম পাইছো যে এটো 11 পূৰণ 11 ঠিক আছে এতিয়া আমি ৰুট ওভাৰটো যদি গুছাব লাগে কিমান হ'ব 11 ঠিক আছে মানে এটোক আমি এনেকৈ লিখিব পাৰো 121 টো 11 স্কয়াৰ মানে 11 পূৰণ 11 11 স্কয়াৰ বুলি লিখিব পাৰো যদি আমি স্কয়াৰ এটো কাটা যাব আৰু এটো কাটা যাব তেতিয়া আমাৰ आंसरটো হ'ব 11 এটো আমি ভাঙিলে কিমান পাম 121 ৰুট ওভাৰটো ভাঙিলে 11 পাম একদম সিম্পল আৰু এটা ট্ৰিক্স আছে আপুনি ডাঙৰ ডাঙৰ ইকুৱেচন কৰিব পাৰিব এতিয়া ইমান ডাঙৰ ডাঙৰ বিলাক কেনেকৈ কৰিব আপুনি তাৰ কাৰণে আমাক ট্ৰিক্স লাগিব ট্ৰিক্সটোৰ কাৰণে অলপমান মনোযোগেৰে চাওক এতিয়া দুটামান মনত ৰাখিব লগা কথা কৈ আছো প্ৰথম আপোনাৰ জানিব লাগিব যে ইউনিট ডিজিট 0 ইউনিট ডিজিট আপুনি 0 1 ৰ 11 9 4 ৰ 2 আৰু 8 5 ৰ 5 6 ৰ 4 আৰু 6 9 ৰ 3 আৰু 7 এইকেইটা প্লিজ আপুনি মনত ৰাখক ঠিক আছে ইউনিট ডিজিট কাক কোৱা হয় কেনেকৈ কোৱা হয় কিয় কোৱা হয় বহুত দীঘলৈ যাব তাৰপিছত আমি এইখিনি বেসিকখিনি জানিব লাগিব x স্কয়াৰ মানে কিমান 1 2 স্কয়াৰ মানে কিমান 4 3 স্কয়াৰ স্কয়াৰ মানে তো কৈছো আপোনাক সেম 4 স্কয়াৰ মানে 4 পূৰণ 4 6 স্কয়াৰ মানে 6 পূৰণ 6 এইখিনি আপুনি মনত ৰাখিব লাগিব 10 পূৰণ 10 100 এইখিনি আমি জানিলে যি কোনো আহিলে আমি পাৰিম এটা চাওক এটো কেনেকৈ ওলাব প্ৰথম এটো চাইলো এতিয়া ট্ৰিক্সটো চাওক ইয়াতে ভিতৰত যি সংখ্যা আছে তাক আমি দুটা ভাগত ভাগ কৰিম প্ৰথম দুটা সংখ্যাৰ এটা গ্ৰুপ বনাই লম তাৰপিছত ইফালে এটাই আছে মানে ইয়াক এটা বেলেগ গ্ৰুপ বনাই ললো 7 আৰু ইফালে 84 এতিয়া আমি চাম ইয়াতে শেষৰ সংখ্যাটো কি 4 আছে যেহেতু আমি এটো জানিব লাগিব মই এই কাৰণে কৈছো 4 ৰ ইউনিট ডিজিট কি হয় 2 আৰু 8 আমাৰ आंसर আধা ওলাই গল 2 আৰু 8 4 ৰ ইউনিট ডিজিট ইকেটা প্লিজ মনত ৰাখিব তাৰপিছত ইয়াতে কি আছে ইফালে 7 আছে 7 টো এতিয়া চাব লাগিব কোন দুটা স্কয়াৰৰ মাজত বা কোন দুটা স্কয়াৰৰ কোনটো স্কয়াৰৰ লগত মিলি আছে 7 টো এতিয়া ইয়াতে কাৰৰ লগত মিলি নাই কিন্তু 4 আৰু 9 এই দুটাৰ মাজত আছে 7 টো মানে 2 আৰু 3 স্কয়াৰৰ মাজত আছে আমি এইখিনিও গম পালো তাৰপিছত আমি ইয়াতে পালো যে 2 আৰু 3
3ৰ মাজত আছে আমি ইয়াৰ সৰুটো ল'ম ঠিক আছে সৰুটো ল'ম মানে 2টো ল'ম এতিয়া আমাৰ এনসাৰ এটো হ'ব নহলে এটো হ'ব একদম সিম্পল এতিয়া এটো হ'ব না এটো হ'ব আমি কেনেকৈ উলিয়াম এতিয়া আপুনি চাওক আমি 2 পাইছিলো ইয়াতে 2 লৈছিলো 2 ৰে আমি 2 ৰ পিছত কি সংখ্যা 3 আমি এই দুটা পূৰণ কৰি চাম 2 3 গুণ 6 6 টো এতিয়া এটুটকে এটো প্ৰথম সংখ্যাটোতকে ডাঙৰ নে সৰু ঠিক আছে সৰু 6 টো এটুটকে সৰু যদি এটো সৰু হয় তেতিয়া আমি এই দুটাৰ ভিতৰত কোনটো ডাঙৰটো ল'ব লাগিব মানে উল্টা হৈ যায় যদি ডাঙৰ হয় তেতিয়া সৰুটো ল'ম যদি সৰু হয় তেতিয়া আমি ডাঙৰটো ল'ম প্লিজ আপুনি ৰিপিট চাব ভিডিওটো এইখিনি বস্তু যদি আপুনি বুজি পোৱা নাই প্ৰথমবাৰৰ কাৰণে অলপ টান পাব পাৰে একদম কিন্তু সহজ ভাষাত কৈছো ইয়াত কি সহজ উপায় আৰু একো নাই ঠিক আছে তেতিয়া আমি ইয়াৰে ডাঙৰটো ল'ম মানে 28 স্কয়াৰ আপুনি এটা কৰি চালে গম পাব 28 স্কয়াৰ মানে কিমান 784 ঠিক আছে আপোনাক প্ৰমাণটো দি আছো 28 পূৰণ 28 ঠিক আছে এতিয়া আমাৰ 28 স্কয়াৰ হৈ গল এটো মানে কি হল 28 স্কয়াৰ এটা স্কয়াৰটো গুছি যাব আমাৰ গুছি গলে আমাৰ এটো এই 60 টো গুছি যাব তেতিয়া আমাৰ आंसर কি হ'ব এটো মানে 28 ঠিক আছে এতিয়া এটো আপুনি কেনেকৈ ওলাব এটোটো সেম ট্ৰিক্স লগক মই কৈছিলো দুটা ভাগ কৰি লওক দুটাৰ গ্ৰুপ হ'ব ইয়াতে এই দুটাৰ প্ৰথম এটা ভাগ কৰি লওক তাৰ পিছত এই দুটাৰ এটা ভাগ কৰি লওক তেতিয়া আপুনি কি হ'ব প্ৰথম ইয়াতে 6 পাইছে 6 এর ইউনিট ডিজিট কি হয় 4 আৰু 6 4 আৰু 6 ইউনিট ডিজিট পালো তাৰপিছত ইয়াতে কি আছে 12 আছে 12 টো কাৰ স্কয়াৰৰ মাজত পৰে বা কাৰ স্কয়াৰৰ সমান পৰে এটা 12 টো চাওক 12 টো আপোনাৰ পৰিব এই দুটা 9 আৰু 16 ৰ মাজত পৰিব 12 টো মানে 3 আৰু 4 স্কয়াৰৰ মাজত এতিয়া ইয়াৰ সৰু কোনটো 3 টো 3 আৰু 4 ৰ সৰুটো কোনটো 3 টো এতিয়া কৈছিলো সৰুটো ল'ব লাগিব আমি 3 টো ল'ম এতিয়া ইয়াতে 3 ইয়াতে 3 এতিয়া आंसर ওলাই গল এইটো নহলে এইটো এই দুটাৰ এটা आंसर হ'ব এতিয়া কোনটো आंसर হ'ব মই কি কৈছিলো ইয়াতে 12 আছে আমি কি ললো এতিয়া 3 লৈছিলো 3 ৰ পিছৰ সংখ্যাটো কি 3 পূৰণ 4 সমান 12 এতিয়া 12 আৰু এইটো একে হৈ গল মই কৈছিলো যে উল্টা হ'ব কিন্তু ইয়াতে সমান যদি হয় তেতিয়া হলে এতিয়া 12 টো আৰু ইয়াতে 12 আমি সমান পালো সমান যদি হয় তেতিয়া আমি ডাঙৰটো ল'ব লাগিব আমি যে দুটা পাইছিলো তাৰ 36 টো ল'ম এটা 36 স্কয়াৰ সমান কিমান এটো সংখ্যা 1296 এটা ৰুটটো ভাঙিলে আমাৰ কি পাম 36 একদম ইজি কোৱেশ্চন ভিডিওটো অলপ দীঘল হ'ব পাৰে কিন্তু আপুনি এটা কথা মনত ৰাখক যে এনেকুৱা তিনটা মান ভিডিও চালে আপোনাৰ ম্যাথছ গোটেই কমপ্লিট হৈ যাব ঠিক আছে গ্ৰেড 4 এটা এনেকুৱা যদি আপোনাক দেখি কৰিব এটোটো কোনো দুটা সংখ্যাৰ সেম সংখ্যাৰে পূৰণফল নহয় 26 টো 25 হলে কি হলে 5 পূৰণ 5 তেতিয়া আমাৰ 5 হলো आंसर কিন্তু ইয়াতে 26 আছে আমি কি কৰিম এনেকুৱা যদি আপোনাক খুদে আমি কি কৰিম এনেকে 25 টো বেলেগ কে লম আৰু 1 টো বেলেগ কে লম তেতিয়া 25 টো কি হ'ব 5 স্কয়াৰ হৈ যাব 5 স্কয়াৰৰ ৰুট ওভাৰ টো গুছি যাব যদি 5 টো বাহিৰত লৈ আহো ঠিক আছে তেতিয়া ভিতৰত কি থাকি যাব এক বাকি থাকিব এনেকুৱা কোৱেশ্চন আহিব পাৰে আশা কৰো এইখিনি বুজি পালে যদি বুজি পোৱা নাই আকৌ এবাৰ চাও ভিডিওটো তাৰ পিছত নেক্সট কি আহিব পাৰে কোৱেশ্চনত এইকেইটা অলপ বেছি ইম্পৰ্টেন্ট এইবাৰ গ্ৰেড 4 আহা চান্স বহুত আছে যে ওপৰত বাৰ কিছুমান থাকে যে ওপৰত বাৰ আছে কিছুমান সংখ্যাৰ ওপৰত বাৰ আছে ইয়াৰ উত্তৰ কেনেকৈ ওলাব লাগে ইয়াৰ মান যদি উলাব দে কেনেকৈ ওলাব আমি চাৰি ধৰণৰ চাইছো যাতে যি কোনো ধৰণৰ আহিলে আমি এক্সামত পাৰিম প্ৰথম আপুনি চাওক ইয়াতে কি আছে কেইটাৰ ওপৰত বাৰ আছে এটাৰ ওপৰত আমি যিমানৰ ওপৰত বাৰ থাকে ইমান 9 বহাই লম প্ৰথমতে তাৰপিছত ইয়াতে সংখ্যা কি আছে 0ৰ বাহিৰে 5 টো আছে দশমিক থাকক বা নাথাকক সংখ্যাটো কি আছে আমি এটো দিছো এটো হ'ব 5 এটো হ'ব आंसर যদি এনেকে থাকে কি কৰিব দুটাৰ ওপৰত বাৰ আছে আমি কেইটা 9 বহাম দুটা 9 তাৰ পিছত একদম সিম্পল ইয়াতে কি আছে 2 5 3 2 5 3 দশমিক সংখ্যক বাদ দি দিম তাৰপিছত ইয়াৰ পৰা বিয়োগ কৰিব লাগে আমি কি যে বাৰ নথকা সংখ্যা কি আছে 2 টো আছে এটো বিয়োগ কৰিম এটো হ'ব आंसर তাৰপিছত যদি আমাক এনেকে হতে যে এটো মানে কি হ'ব ইয়াতে এটাৰ ওপৰত বাৰ আছে আৰু সংখ্যাটো এনেকুৱা ইয়াতে এটাৰ ওপৰত বাৰ আছে মানে আমি 9 বহাম এটা সংখ্যাটো কি আছে 3 1 4 বিয়োগ কি কৰিম বাৰ নথকা কি আছে 3 আৰু 1 আছে 3 1 আছে কিন্তু এইটো ইয়াৰ নিচিনা নহয় কাৰণ এটা পাৰ্থক্য আছে ইয়াতে কি হয় দশমিকৰ পিছত আৰু এটা সংখ্যা আছে যাৰ ওপৰত বাৰ নাই একৰ ওপৰত বাৰ নাই এই কাৰণে এটা সংখ্যা আছে এই কাৰণে আমি এটা শূন্য বহাব লাগিব ঠিক আছে এটো এনেকুৱা आंसर তাৰপিছত যদি এনেকুৱা আহে যে ইয়াতে চাৰিটা সংখ্যা আছে এটাৰ ওপৰত বাৰ আছে এতিয়া দশমিকো আছে আমি কি কৰিম এনেকুৱা ধৰণৰ আহিলে প্ৰথম আপুনি 9 এটা বহাই লব
তেতিয়া 12টো গুচি যাব, 12ৰ কামটো হৈ যাব 2 1 3 5 সংখ্যাটো টোটেল। তাৰপিছত বিয়োগ কি কৰিম আমি, বিয়োগ 12 কাৰ কাৰ ওপৰত নাই, 2 1 3ৰ ওপৰত নাই, 2 1 3 ইডালক আচলতে 12 কয় নে কি কয় নাজানো, আপুনি বুজি পালেই হ'ল। ঠিক আছে, 2 1 3 আমি বিয়োগ কৰিম। তাৰপিছত কি কৈছিলোঁ, কেইটা সংখ্যাৰ দশমিকৰ পিছত কেইটা সংখ্যাত সেই কি বুলি কয় বাৰ নাই, কেইটা সংখ্যাৰ ওপৰত, দুটা সংখ্যাৰ ওপৰত নাই, আমি দুটা শূন্য লগাই দিম, এইটো হ'ব এনচাৰ। এতিয়া আশা কৰোঁ এনেকুৱা কুৱেশ্যন আহিলে আপুনি এৰি নাহে। ঠিক আছে, নেক্সট এনেকুৱা কুৱেশ্যন কেনেকৈ কৰিব চাওক। ইয়াৰ ওপৰততো মই অলৰেডি বুজাই দিলোঁ আপোনাক কেনেকৈ ওলাব লাগে, কি কৰিব লাগে। তথাপিও বেলেগখিনি বুজাওঁ কেনেকৈ আপুনি সহজতে ওলাব পাৰিব এনেকুৱা সৰু সৰু বস্তু আহিলে। ইয়াতে সৰু সৰু আছে, আমি মুখেৰে পাৰিম। আমি অলৰেডি কৈছোঁ যে এইটো এটা ছাতি বুলি ধৰিলোঁ, এইটোৰ ভিতৰত কি আছে 121। যদি আমি এই ছাতিটো গুচাব লাগে তেতিয়া আমি জানিব লাগিব যে ভিতৰত যিটো সংখ্যা আছে এইটো সংখ্যা দুটা সংখ্যাৰ পূৰণফল হ'ব লাগিব আৰু সেই দুটা সংখ্যা ছেম হ'ব লাগিব। যেনেকৈ এইটো আমি কি পূৰণ কৰিলে পাম, 11 পূৰণ 11, 11 11 গুণ 121, মানে এইটোৰ ভিতৰত আমি এইটো পালোঁ। এতিয়া আমাৰ এই ছাতিটোও গুচি যাব, ইয়াৰে 11 এটাও গুচি যাব। এতিয়া এইটোৰ মান কি পালোঁ আমি, 121 ৰুট অভাৰৰ মান 11 পালোঁ। তাৰপিছত 81ৰ কিমান পাম, 9 9 গুণ 81, 9 পূৰণ 9, তেতিয়া ৰুট বাৰটো গুচি গ'লে আমাৰ কিমান পাম, যোগ কি আছে 9 পাম আমি। তাৰ 25টো কি পাম আমি, এনেকৈ ঠিক তেনেকৈ আমি বনালে 5 পাম। এই গোটেইকেইটা যোগ কৰি দিলে হৈ গ'ল, 11 9 কিমান 20 যোগ 5 25, 25 হ'ব এনচাৰ। এইটো গ্ৰেড 3 10 লেভেল 8 লেভেল দুটাৰ কাৰণে ইম্পৰ্টেণ্ট। নেক্সট এনেকুৱা কুৱেশ্যন আহিলে আমি কি কৰিম, এইটো এটা সহজ হয়। ইয়াতে মই কি কৈছিলোঁ, মই প্ৰথমতে কৈছিলোঁ যে ভগ্নাংশৰ মাজত বিয়োগ থাকিলে কি কৰিব লাগে, যোগ থাকিলে কি কৰিব লাগে। এতিয়া আপুনি গম পাব তাৰ ইম্পৰ্টেণ্টখিনি। ইয়াতে চাওক আপুনি, ইয়াতে কি আছে 1 - 1/2 ব্ৰেকেট আছে। ব্ৰেকেট মানে মই অলৰেডি কৈছোঁ আগৰ ভিডিঅ'টো, ব্ৰেকেট মানে আপুনি পূৰণ বুলি ধৰি ল'ব লাগিব, পূৰণ। তাৰপিছত ইয়াতে আছে 1 বিয়োগ 1/3, একদম সহজকৈ বুজাম যাতে সকলোৱে বুজি পায়। ব্ৰেকেট মানে পূৰণ, 1 - 1/4, অলপ দীঘলকৈ বুজাম যাতে আপুনি কেতিয়াও নাপাহৰে। এতিয়া আমি সকলোৱে জানো যে যিকোনো সংখ্যাৰ তলত কি থাকে, এটা 1 থাকে। এতিয়া আমাৰ এইটো কি বুলি ক'ব পাৰিম, 1/1 বিয়োগ 1/2, কি কৈছিলোঁ ব্ৰেকেট মানে পূৰণ, পূৰণ আমি এনেকৈ ৰাখি থ'ম বৰ্তমান 1/1, তাৰপিছত বিয়োগ 1/3, তাৰপিছত পূৰণ 1/1 বিয়োগ 1/4। একদম সহজ, কিন্তু আপোনাক বুজাবৰ কাৰণে অলপ দীঘল কৰি আছোঁ। এনেকৈ আমি বনাই ল'ব পাৰিম। ঠিক আছে, সংখ্যাটোৰ তলত এটা এটা 1 বহাই লৈছোঁ, বাকী একো কৰা নাই বৰ্তমান। তাৰপিছত এইটো আমি কেনেকৈ ছল্ভ কৰিম, মই কৈছিলোঁ বিয়োগ থাকিলে কি কৰিব লাগে ভগ্নাংশত, আমি এই দুটা পূৰণ কৰিম প্ৰথমত, তাৰপিছত এই দুটা পূৰণ কৰিম, তলত আমি এই দুটা পূৰণ কৰি দিম। তলত হ'ব 2, তাৰপিছত ওপৰত কি হ'ব 1 2 গুণ 2 বিয়োগ 1 1 গুণ 1, তাৰপিছত ইয়াতে কি হ'ব 1 3 গুণ 3 1 1 গুণ 1, ইয়াতে মাজত বিয়োগ আছে। তলত কি হ'ব, এই দুটা পূৰণ কৰিম, 3 পূৰণ 1 4 গুণ 4 বিয়োগ 1 1 গুণ 1, তলত কি কৰিম 1 4 গুণ 4। এতিয়া আমি এইখিনি ছল্ভ কৰি দিম, 2 ওপৰত কি 2 1 গ'লে 1, তাৰপিছত 3 1 গ'লে 2 3, তাৰপিছত ইয়াতে কি থাকিল 4 1 গ'লে 3 4। আমি এতিয়া কি পালোঁ, 2/1 পূৰণ 3/2 পূৰণ 4/3। এতিয়া পূৰণ থাকিলে কি কৰিব লাগে ভগ্নাংশত, মই কি কৈছিলোঁ যে পূৰণ থাকিলে আমি তলৰকেইটা পূৰণ কৰি দিম আৰু ওপৰৰকেইটা পূৰণ কৰি দিম। 1 2 গুণ 2 2 3 গুণ 6, তলত কি হ'ব 2 3 গুণ 6 6 4 গুণ 24। ঠিক আছে, এতিয়া 24 6 আৰু 24 এইটো এনচাৰ, যদি অপশ্যনত থাকিলে এনচাৰ হ'ল হয়, কিন্তু কুৱেশ্যনটোৰ অপশ্যন বেলেগ আছে, মানে এই দুটা আমি কাটা কাটি কৰিলে অপশ্যন ওলাই যাব। ঠিক আছে, 6 1 গুণ 6 6 4 গুণ 24, এতিয়া 4/1টো অপশ্যনত যদি আছে এনচাৰ হৈ গ'ল আমাৰ। ঠিক আছে, আশা কৰোঁ আপুনি বুজি পাইছে। মই বাৰে বাৰে কৈছোঁ ভগ্নাংশ কোনটো ডাঙৰ কোনটো সৰু আহিব। এইটো বেলেগ বেলেগ পেপাৰত চাইছোঁ, সকলো পেপাৰতে এনেকুৱা কুৱেশ্যন পাইছোঁ, একদম চিম্পুল। যদি আপুনি এনেকুৱা ভগ্নাংশ দেখা পায় লগে লগে উত্তৰ দিব যে সকলোতকৈ ডাঙৰ ভগ্নাংশ এইটো। কেনেকৈ উত্তৰ দিব, প্ৰথমতে চাই ল'ব ভগ্নাংশটোত গোটেইকেইটাতে চাই ল'ব যে 4 আৰু 5, ইয়াতে 4 আৰু 5 আছে, ওপৰত 4 তলত 5, ডিফাৰেণ্ট কিমান আছে, পাৰ্থক্য কিমান আছে 1, ইয়াতে কিমান আছে 1 6 7 1 পাৰ্থক্য, গোটেইকেইটাতে 1ৰ পাৰ্থক্য আছে। যদি 1ৰ পাৰ্থক্য থাকে আৰু যদি ওপৰৰটো সৰু হয় তলতকৈ, তেতিয়া লগে লগে আপুনি জানিব যে যিটোৰ ওপৰত চবচে ডাঙৰ সংখ্যাটো আছে গোটেইকেইটাৰ ওপৰত কোনটো ডাঙৰ আছে, 4 5 6 7ৰ ভিতৰত 7টো। এতিয়া এনচাৰ লগে লগে কৈ দিব আপুনি এইটো চবচে ডাঙৰ হ'ব, আৰু সকলোতকৈ সৰু কোনটো আছে 4টো, এইটো সকলোতকৈ সৰু হ'ব।
মানে এনচাৰ এইটো হ'ব আৰু এটা ৰিজনিঙৰ গিফ্ট দি লওঁ প্ৰথমতে মেথছখিনি কৰাৰ আগতে ৰিজনিং এনেকুৱা কুৱেশ্যন আপোনাৰ অহা চান্স বহুত আছে সেইকাৰণে কৈ দিওঁ যে আজি যদি আমাৰ ৱেডনেছডে হয় আজি ৱেডনেছডে চলি আছে আপুনি জানে আজি যদি ৱেডনেছডে হয় 20 দিন পিছত কি হ'ব আপুনি এনেকুৱা কুৱেশ্যন পাৰে নে নোৱাৰে নাজানো যদি নোৱাৰে চাই লওক একদম ইজি আজি যদি ৱেডনেছডে হয় 20 দিন পিছত কি হ'ব আমি এইটো ওলাব দিয়াৰ লগে লগে হাতেৰে হৰণ কৰিব লাগে হাতেৰে আমি যিমান দিনৰ কথা কৈছে 20 হৰণ কৰিম 7 2 গুণ 14 7 3 গুণ 21 মানে 3 ৰে নাযায় 2 ৰে যায় 7 2 গুণ 14 20ৰ কিমান বাকি থাকিল 14 বিয়োগ কৰিলে 20ৰ 14 6 থাকিল এই 6টো আমি ইয়াৰ লগত যোগ কৰি দিম ৱেডনেছডে আছে আজি থাৰ্সডে ফ্ৰাইডে স্যাটাৰডে সানডে মনডে টিউজডে এতিয়া 20 দিন পিছত আপুনি ক্যালেন্ডাৰত চাওক টিউজডে ঠিক আছে টিউজডে হ'ব এনসার যদি 40 দিন হতে সেম আমি হাতেৰে আমি হৰণ কৰিব লাগিব হাতেৰে আমি 40 কৰিম হাতেৰে 5 গুণ 35 7 6 গুণ 42 6 ৰে নাযায় 7 5 গুণ 35 5 বাকি থাকিল এতিয়া আজিৰ তাৰিখৰ আজি দিনটোৰ লগত 5 যোগ কৰি দিব লাগিব যেটো বাকি থাকিলে তো যোগ কৰি দিম এনসার ওলাই যাব ৱেডনেছডে থাৰ্সডে ফ্ৰাইডে স্যাটাৰডে সানডে মনডে 40 দিন পিছত মনডে হ'ব আপুনি ক্যালেন্ডাৰত চেক কৰি লওক ঠিক আছে নেক্সট এইটো স্পেশালি 8 পাছৰ কাৰণে যে ইয়াতে সুধিছে প্লেস ভ্যালু কিমান দশমিকৰ পিছত কি আছে আপুনি হেতু ধ্যান নিদিব আপুনি ইফালে কি আছে ধ্যান দিব 3 1 2 5 এনেকা ধৰণৰ যদি এটোৰ প্লেস ভ্যালু সুধে আপোনাক কিমান হ'ব দশমিকৰ পিছত যি আছে হেতু বাদ দিয়ক আমি জানো যে একক দশক শতক হাজাৰ আমি এনেকৈ গণিব লাগে যদি আপোনাক এটোৰ প্লেস ভ্যালু ওলাব দে 1 2 3 4 5 6 এটা সংখ্যা আছে এটোৰ যদি প্লেস ভ্যালু ওলাব দে কি কৰিব আপুনি প্ৰথম আপুনি যিটো ওলাব দে হেতু বহাই ল'ব ঠিক আছে আৰু আমি সৰুৰ পৰা জানো একক দশক শতক হাজাৰ আমি সৰুৰ পৰা জানো ঠিক আছে তিনিটো আমি কৰি দিলো ইয়াতে বহাই দিলো একক দশক শতক মানে তিনটা শূন্য আমি বহাই দিম যিমানলৈকে যায় একক দশক শতক তাৰপিছত সংখ্যাটো আহি গ'ল সংখ্যাটো বহাই দিছো তিনটা শূন্য বহাই দিছো এটোৰ প্লেস ভ্যালু কিমান 3000 তিনিৰ প্লেস ভ্যালু এনেকুৱা কোৱেশ্চন 8 পাছৰ কাৰণে একদম বেছি ইম্পৰ্টেন্ট তাৰপিছত এনেকুৱা কোৱেশ্চন যদি আপোনাৰ আহে মই এটো অলৰেডি কৈ দিছো আপোনাক কেনেকৈ কৰিব লাগে ফৰ্মুলাত কিন্তু ইয়াতে ফৰ্মুলা নহয় ইয়াতে অলপ ট্ৰিক্স লগালে ওলাই যাব চাও ইয়াতে এটো তেওঁলোকে কৈ দিছে 55 বুলি তাৰপিছত কি কৰিছে এই 10ৰ লগত এটা আৰু 11 যোগ কৰি দিছে ইয়াতে 11 যোগ কৰি দিছে আৰু কি কৰিছে ইয়াতে 1 আছিল ইয়াতে 1টো গুচাই দিছে ঠিক আছে এটা 1 মাইনাস কৰি দিছে এটা 11 যোগ কৰি দিছে ঠিক আছে আশা কৰো বুজি পাইছে ধুনিয়াকে যে ইয়াতে 2 ৰ পৰা স্টাৰ্ট কৰিছে 1টো বাদ দিছে 1টো বিয়োগ কৰি ৰাখিছে তাৰপিছত ইয়াতে 10 লৈকে আছিল ইয়াতে এটা 11 বেছি কৰি দিছে ঠিক আছে আমি ইয়াতে কিমান পাইছিলো 55 পাইছিলো প্ৰথম আমি 55 ৰ পৰা 1 বিয়োগ কৰিলাম কাৰণ ইয়াতে 1টো গায়ব কৰি দিছে 55 ৰ 1 বিয়োগ কৰিলে আমি কিমান পাম 54 পাম তাৰপিছত ইয়াতে কি বঢ়াইছে 11 বঢ়াই দিছে ইয়াতে 11 নাছিল 11 নাথাকাতে 55 আছিল এতিয়া 11 বঢ়াই দিছে কি হ'ব আমি 11 যোগ কৰি দিব লাগিব এই দুটা যোগ কৰিলে কিমান হ'ব 65 এটো হ'ব এনসার নেক্সট আপোনাক এনেকুৱা কোৱেশ্চন হ'ব এনেকুৱা কোৱেশ্চন দিলে লগে লগে কৰিব পাৰিব এনেকুৱা কোৱেশ্চন অহা চান্স বহুত বেছি এবাৰ যিমান পাৰ্সেন্ট মানে আমি জানো পাৰ মানে প্ৰতি সেন্ট মানে সেঞ্চুৰী মানে 100 মানে পাৰ্সেন্ট ইয়াতে 2% আছে মানে কি হ'ব 100 ভাগৰ 2 তাৰপিছত যদি গণিতত আপুনি অফ দেখা পায় ব্ৰেকেট দেখা পায় তাৰ মানে কি পূৰণ তাৰপিছত পূৰণ 100 ভাগৰ 3% মানে 100 ভাগৰ 3 অফ মানে আমি পূৰণ কৰি দিম 5000 এটো সমাধান কৰিলে হৈ গ'ল আপোনাৰ মই কি কৈছিলো সংখ্যাৰ তলত একো নাই মানে এটা 1 থাকে আমি এতিয়া ওপৰৰ দিখিনি বস্তু পালো তলৰ দিখিনি পূৰণ কৰিব লাগিব আমি এনেকৈ কৰিব পাৰো লগে লগে যে এটা শূন্য কাটি দিলো এটা শূন্য এনেকৈ কাটাকাটি কৰিব পাৰো কাটি দিলো সব ঠিক আছে এতিয়া আমাৰ কিমান ৰল 2 আৰু 10 লৈকে যাব 2 5 গুণ 10 তাৰপিছত কিমান ৰল ইয়াতে 5টো আছিল ইয়াতে 5টো তলত আছে এই দুটা কটা যাব শেষত কি ৰল 3 ৰল ওপৰত ঠিক আছে এটো হ'ব এনসার একদম ইজি তাৰপিছত এইটো কোৱেশ্চন সব বদমাছ ৰুলৰ দ্বাৰা আমি সলভ কৰিব লাগিব বদমাছ ৰুলটো কি মই এতিয়া কৈ আছো বদমাছ ৰুল মানে BODMAS মানে আমি এনেকুৱা ইকুৱেশ্যন পালে কি কৰিব প্ৰথম ব্ৰেকেটটো আমি সলভ কৰিব লাগিব তাৰপিছত O ব্ৰেকেটৰ যদি A B এনেকৈ যদি আছে আমি ব্ৰেক B আৰু প্লাস C আছে প্ৰথম আমি B plus C টো সলভ কৰি লম তাৰপিছত এই ব্ৰেকেটটো হটাবৰ কাৰণে এই দুটা আমি পূৰণ কৰিম ঠিক আছে মানে ব্ৰেকেট আছে মানে অফ আছে এই O টো তাৰপিছত O টোৰ কাম কৰিম আমি এই দুটা পূৰণ কৰিম ঠিক আছে এটো অফটো আমি গুচাই লম তাৰপিছত D মানে ডিভাইড মানে হৰণটো কৰিম তাৰপিছত মাল্টিপ্লাই M মানে মাল্টিপ্লাই পূৰণখিনি কৰিম তাৰপিছত A এডিশন আমি যোগখিনি কৰিম তাৰপিছত কৰিম বিয়োগখিনি আমি ইয়াতে প্ৰথম কি কৰিম এতিয়া এনেকুৱা ইকুৱেশ্যন পালে
প্ৰথম আমি ব্ৰেকেটখিনি গুচাই ল'ম, তাৰপিছত আমি অফ যদি আছে অফ গুচাই ল'ম, তাৰপিছত ডিভাইড হৰণ যদি আছে হৰণ গুচাই ল'ম। ইয়াতে হৰণ নাই, কিছুমান ইকুৱেশ্যনত হৰণো থাকিব পূৰণো থাকিব, তেতিয়া আমি হৰণ তাৰপিছত পূৰণ তাৰপিছত যোগ তাৰপিছত বিয়োগ আমি এনেকৈ চিৰিয়েলি কৰি যাম। ইয়াতে আপুনি চাওক 18 আছে, আমি প্ৰথম এইখিনি কমপ্লিট কৰি ল'ব লাগিব, প্ৰথম ব্ৰেকেটৰ কামখিনি। ইয়াতে কি আছে 6 বিয়োগ ব্ৰেকেটৰ যোগ কি আছে 4 যোগ 2, আমি ব্ৰেকেটৰটো আগতে কৰি ল'ম, 4 যোগ 2 কি হ'ব 6 হ'ব। তাৰপিছত এনেকৈ হৈ গ'ল বিয়োগ 5, তাৰপিছত এটা আৰু ব্ৰেকেট থাকি গ'ল, আমি এইটোও চল্ভ কৰি ল'ম। 18 বিয়োগ এই দুটা কৰি ল'লে কি হ'ব 6 গ'লে 0 বিয়োগ 5। এতিয়া 18 পৰা 0 গ'লে 18, তাৰপিছত 5 গ'লে কিমান হ'ব 18 পৰা 13 হ'ব এনচাৰ। এইটো নেক্সট ভিডিঅ'ত কৰিম বাৰু, বহুত দীঘল হৈ আছে ভিডিঅ' সেইকাৰণে। তাৰপিছত এইটো কেনেকৈ ওলাব লাগে মই অলৰেডি কৈছিলোঁ আপোনাক। এইটো যদি আমি ওলাওঁ এইটো কিমান ওলাব 36 ওলাব, আৰু এইফালে কি দিয়া আছে এক্স স্কুৱেৰ, ঠিক আছে। এক্স স্কুৱেৰৰ মান ওলাব দিছে, এক্সৰ মান ওলাব দিছে। এতিয়া এক্স স্কুৱেৰ ওপৰত 2 আছে, আমি এইটোও স্কুৱেৰ কৰি ল'ম, 6 স্কুৱেৰ 6 6 গুণ 36, 6 স্কুৱেৰ ইকুৱেল টু এক্স স্কুৱেৰ, স্কুৱেৰ কাটি দিম, এক্স সমান কি হ'ব 6, এইটো হ'ব এনচাৰ। নেক্সট এইটো আমি এতিয়া বহুত দীঘল হৈ গ'ল, নহ'লে আজি কৰি দিলোঁ হয়, নেক্সট ভিডিঅ'ত কৰি দিম। তাৰপিছত এইটো এই ছেম এনেকুৱা আপুনি ভগ্নাংশৰ যোগ বিয়োগ আপুনি জানিলে পাৰি যাব। আৰু প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো সদায় ভিডিঅ' পোৱাৰ কাৰণে। এইটো কেনেকৈ চল্ভ কৰিব লাগে, এনেকৈ যদি থাকে 2 1 গুণ 2 যোগ 1 ওপৰতো যোগ কৰিব লাগে, এই দুটা পূৰণ কৰি 2 1 গুণ 2 1 তিনি ওপৰত দিম আৰু 2টো তলত থাকিব। এইটোও নেক্সট ভিডিঅ'ত কৰি দিম, বহুত টাইম। প্ৰথম সোনকালে হোৱাক এটা কৰি দিওঁ। এনেকুৱা এটা কুৱেশ্যন যদি আহে, কোনো এটা সংখ্যা 11% বৃদ্ধি কৰিলে সংখ্যাটোৰ মান 7 7 7 হয়, সংখ্যাটো কি হ'ব। ইয়াতে এইটো দীঘল হয়, প্ৰথম শ্বৰ্টকেইটা কৰি লওঁ, ঠিক আছে। যদি আপোনাক সোধে যে 1.5 কেজিৰ কিমান শতাংশ 7.5 গ্ৰামৰ সমান, এনেকুৱা কুৱেশ্যন আহিলে আপুনি 5 ছেকেণ্ডত কৰিব পাৰিব। প্ৰথম কেজিটো এই দুটা কি আছে, ইয়াতে গ্ৰাম আছে ইয়াতে কেজি আছে, দুটা একে কৰি ল'ব লাগিব, আমি গ্ৰাম কৰি ল'ব লাগিব। 1.5 কেজি মানে কিমান গ্ৰাম 1500 গ্ৰাম, 1500 গ্ৰাম সুধিছে। 1500 গ্ৰামৰ 7.5 গ্ৰাম কিমান পাৰ্চেণ্ট, একদম চিম্পল। 7.5 গ্ৰাম কিমানৰ ভিতৰত 1500ৰ ভিতৰত, সেইটো সেইকাৰণে আমি 1500 তলত ৰাখিম। কিমান সুধিছে কিমান গ্ৰামটো কৈছে আমাক, সেইটো আমি ওপৰত ৰাখিম। পূৰণ পাৰ্চেণ্টেজ মানে আমি 100 দি পূৰণ কৰিব লাগিব। এইটো এনেকুৱা, এই দুটা কাটা যাব, এই দুটা কাটা যাব, 15 আৰু এইটোক আমি পূৰণ কৰোঁ যদি 15 5 গুণ 75, এটাৰ আগত দশমিক আছে, এটা সংখ্যাৰ আগত আমি দশমিকটো বহাই দিম, এনচাৰ কি হ'ব 0.5%, ঠিক আছে। নেক্সট আজি আৰু এভাৰেজৰ কুৱেশ্যনত দিম বুলি ভাবিছিলোঁ, গড় কেনেকৈ ওলাব লাগে, কিন্তু টাইম নহ'ল। এতিয়া এইটো কৰি দিওঁ লাষ্ট। কোনো এটা সংখ্যাৰ 11% বৃদ্ধি কৰিলে, ধৰা হ'ল আমি গণিতত যিটো সংখ্যা নাজানো আমি ধৰি ল'ব লাগিব, সংখ্যাটো ধৰিলোঁ আমি এক্স, ঠিক আছে। যদি বুজি নাপায় প্লিজ কমেণ্ট কৰিব, অলপ স্পীডত কৈ যাম কাৰণ টাইম নাই। এক্স ধৰি ল'লোঁ আমি, 11% বৃদ্ধি কৰিব দিছে, এক্সৰ যদি আমি 11% বৃদ্ধি কৰোঁ, 11% এক্সৰ কিমান হ'ব, এক্স পূৰণ 100/11, যদি আমি এইটো কৰোঁ কিমান হ'ব 11, এক্স হ'ব ওপৰত, তলত 100 হ'ব। আমি 100 এইটো যদি আমি ভগ্নাংশটো ভাঙোঁ কি হ'ব 11 এক্স হ'ব, তলত কি আছিল দুটা শূন্য আছিল, মানে দুটাৰ আগত দশমিক বহি যাব, ঠিক আছে। এইটো আমি পালোঁ 11%। এতিয়া আমি এই দুটা যোগ কৰিব লাগিব, এক্স সংখ্যাটোৰ লগত কি যোগ কৰিব দিছে 11%, সংখ্যাটোৰ 11%, আমি সংখ্যাটো লৈছোঁ আৰু সংখ্যাটোৰ 11% কি 0.11 এক্স সমান কি কৈছে ইয়াতে 7 7 7। এতিয়া চাওক ইয়াতে এক্স মানে এটা এক্স আছে, ইয়াতে শূন্যতা আছে, দশমিকৰ পিছত কিন্তু কিবা অলপ আছে এক্সৰ, ঠিক আছে। ইয়াতে 1.11 দশমিকৰ পিছত আছে, এইটো যোগ আছে মাজত, মানে এই দুটা যোগ হ'ব, আমি এই দুটা যোগ কৰিলে 1.11 এক্স পালোঁ, তাৰপিছত 7 7 7 ইফালে আছে। এতিয়া আমি এক্সৰ মান উলিয়াব লাগিলে সমান চিহ্নৰ যদি ইফালে আমি এক্সটো ৰাখোঁ আৰু এইটো যদি ইফালে লৈ যাওঁ, তেতিয়া 7 7 7ক এইটোৰে হৰণ কৰিব লাগিব 1.11, ঠিক আছে। 1.11ক যদি আমি দশমিকটো গুচাই দিওঁ কি কৰিব লাগে ভগ্নাংশত, এইটো শিকি লওক, এনেকুৱা কুৱেশ্যন আহিব পাৰে। এই তলত এনেকৈ দশমিক আছিল, সেইটোৰ মাজত দশমিকটো গুচাই দিলে আমি কি হ'ব, ওপৰত যিটো সংখ্যা আছে তাৰ লগত দুটাৰ আগত দশমিক আছে, আমি দুটা শূন্য বঢ়াই দিব লাগিব, এইটো আমি পূৰণ কৰিম। এতিয়া 111 দি 7 7 7ক কিমান বাৰ যায় আমি দেখিলে গম পাওঁ, 7 বাৰ যাব, ঠিক আছে। শূন্য কেইটাৰ হ'ল দুটা, এনচাৰ কিমান হ'ব 700। নেক্সট ভিডিঅ'ত লগ পাম, থেংক ইউ।